কোৱা কিবা কৈছা খা বাপেকে শুনিলি নহয় সৌৰভ অথনিৰ পৰা আমি এনেই বকি আছিলোঁ মই একদম গম পোৱা নাই সৌৰভ মই কিবা এটা ভাবি আছিলোঁ বেয়া নাপাবা তুমি কি ভাবিছা মোক নতুনকৈ ক'ব নালাগে কথাবোৰ নতুনকৈ ভাবিবৰ সময় হ'ল প্ৰীতি এই কেইষাৰ কথা যদি তুমি আকৌ এবাৰ কোৱা মই এতিয়া গাড়ীৰ পৰা নামি যাম আৰু তোমাৰ এই কোমল মানুহজনৰ ভিতৰত ইমান কঠোৰ মানুহ এজন যে সোমাই আছে মই কেতিয়াও অনুভৱ কৰিব পৰা নাছিলোঁ অৰূপ আৰু আজি এইষাৰ কথা তোমাৰ বন্ধুৰ সন্মুখত ক'বলৈ পাই মই বৰ লাজ পাইছোঁ হে ৰামলয়া শুনাচোন কি কৰিছানো এইফালে আহাচোন আপোনাৰ কাৰণে চাহ বনাই আছিলো কি হ'লনো হেৰা চাহ সুদাই খোৱালে নহ'ব মিঠাইৰে খুৱাব লাগিব মিঠাইৰে কি হ'ল আকৌ কি হোৱা নাই তাকেই সোধা বিয়য়ে ফোন কৰিছিল আমাক আজিয়ে নহ'লে কালিলৈ মাতিছে মাজনীৰ বোলে ভাল খবৰ আছে তাই মাক হ'বলৈ ওলাইছে কি দেখিছা মই এদিন কৈছিলো নহয় সময়তকৈ আগতে একো নহয় হেৰা ভগৱানৰ দৃষ্টিত দেৰি হ'ব পাৰে কিন্তু আন্ধাৰ নহয় আয়ো দেহি কি যে শান্তি পাইছে চাগে ঘৰখনে এইবাৰ গ'লে মাজনীক ইয়ালৈ লৈ আহিম বুজিছেনে এইখিনি সময়ত মাকতকৈ বেছি আদৰ আন কোনেও কৰিব নোৱাৰে হ'ব দিয়াচোন আগতে কালিলৈ গৈ লওঁ ইমান এটা ভাল খবৰ মাজনীয়ে ফোন এটাও কৰা নাই যে ডাক্তৰৰ ওচৰলৈ গৈছে ৰাতিলৈ ফোন কৰিব দিয়া যোৱা যোৱা চাহ বনোৱাগৈ যোৱা সুদা চাহ নাখাওঁ কিন্তু ডায়েবেটিছ চাইড কৰি হ'লেও আজি মিঠাই খামেই হে মিঠাই খায় হে ভগৱান এনেকুৱা সময়ত তুমি কিবা প্ৰমাণ চাবলৈ ওলোৱা নাইতো প্ৰভু নে মোৰ শক্তিৰ পৰীক্ষা ল'ব বিচাৰিছা মোৰ ঠাইত তুমি হোৱা হ'লে কি কৰিলা হয় প্ৰভু মই নিজৰ ঠাইত ঠিকে আছো নে প্ৰভু মই সত্যত আছো প্ৰভু মোৰ মৰম ভালপোৱা মোৰ প্ৰেম শ্ৰদ্ধা সকলো মই সযতনে ৰাখিছো প্ৰভু মই আজিলৈকে কাকো ভিন পৰ আপোন বুলি ভাবি পোৱা নাই এই অকণমানিজনীক কোনখন কলিজাৰে ক'ৰবাত থৈ আহোঁ প্ৰভু মই আৰু তোমাৰ ওচৰলৈ নাহোঁ প্ৰভু হয়তো আজিয়েই শেষবাৰৰ বাবে কাকতি কৰিছোঁ মোৰ ছোৱালীজনী য'তেই আছে তাইক ভালে কুশলে ৰাখক এজনী মাকতকৈ এজনী বহুত ভাল মাকৰ আশ্ৰয় পাওক তাই আলফুলি ডাঙৰ হওক তাই
তাতকৈ মোক আৰু একো নালাগে প্ৰভু এই অভাগিনী তোমাৰ ওচৰত এয়াই প্ৰাৰ্থনা প্ৰভু কি হ'ল অৰূপ এনেকৈ আছা যে মোক বেয়া পাইছা নহয় নাই নাই মোক জানো মিছা কথা কৈ লাভ আছে মই জানো তোমাক নুবুজো তেনেহ'লে কিয় সুধিছা মই জানো তুমি মোক বেয়া পাইছা কিন্তু মই কি কৰিম কোৱা তুমিতো তোমাৰ মতে কৰি আছা এতিয়া জানো মোৰ মতে কৰা বুলি ক'লে তুমি শুনিবা এদিন তুমিয়ে কৈছিলা আৰু যি পাম তেনেদৰে আমি সন্তুষ্ট থাকিম কোনোদিন আমাৰ মাজত ভুল বুজাবুজি হ'বলৈ নিদিওঁ তোমাৰ দৰে মানুহ এজন মই পাইছোঁ মই সঁচাকৈ সুখী আৰু মোক ভুল নুবুজিবা আমাৰ আহিবলগীয়া সন্তানটি আৰু মাইনাৰ সতে আমি সুখেৰে থাকিম দিয়া মোক আৰু একো নালাগে কিন্তু মোক লাগে এখন ঘৰক অশান্তিত ৰাখি মই কেৱল তোমাক শান্তিত ৰাখিব নোৱাৰোঁ অৰূপ তুমি মোক অন্ততঃ বুজিব চেষ্টা কৰা কোনেও মোক বুজিব চেষ্টা নকৰে কোনে মোক বুজিব প্ৰভু বুজিছা ৰবি অৰূপতৰ ঘৰখনত অশান্তিৰ বীজ আৰম্ভ হৈ গ'ল সন্তান কৰি আছিল যদিও সিমান দিনে সিহঁতে মিলা প্ৰীতিৰে আছিল এতিয়া দেখিছোঁ গোটেই ঘৰখন ঠান বান হ'ল তাকেহে কালি তোমালোক যোৱাৰ পিছতো গম পাইছো নহয় মাক আৰু বৰ্ষাই 1 ছেকেণ্ডো সন্তানটো থকাটো নিবিচাৰে মাক আৰু ভনীয়েকৰ কথাটো বাদেই দিয়া অৰূপেই নিবিচাৰে কিন্তু অৰূপেতো নিজেই লৈ গৈছিল কেঁচুৱাটো লৈ গৈছিল সঁচা কিন্তু এতিয়া নাৰাখে কালি খুব লাজ পাইছোঁ মই মোৰ আগতে দুইজনে তৰ্কাতৰ্কি আৰম্ভ কৰিলে নহয় তুমি এনেকুৱা পৰিস্থিতিত পৰিলে বাৰু কি কৰিলা হয় সেইটো পৰিস্থিতিয়ে ক'লে হয় এতিয়া ক'ব নোৱাৰিম তথাপিও বুজাবুজিৰে সিহঁতে সন্তানটি ৰাখিব পাৰে প্ৰীতিকটো জানাই তাই কিমান ইম'চনেল ছোৱালী কিমান মৰমেৰে সন্তানটি আঁকোৱালি লৈছিল এগৰাকী সন্তানহীনা নাৰীয়ে সন্তান এটি পোৱাৰ পিছত মনত কিমান আকুলতা আহিব পাৰে সেয়া কেৱল নাৰীগৰাকীয়েহে উপলব্ধি কৰিব পাৰে সৌৰভ পুৰুষজনে নহয় সেইটো তোমাৰ ভুল ধাৰণা নাৰী পুৰুষ বুলি কোনো কথাই নাই মোৰ এনেকুৱা লাগিছে অৰূপে যে নিজ ইচ্ছাৰে তাইক আঁকোৱালি লোৱা নাছিল কিন্তু খবৰটো কিমান আগ্ৰহেৰে দিছিল ভাবিছিলোঁ অশান্তিময় দিনবোৰ গুচি ভাল দিন আহিব একোৱেই নহ'লগৈ সিহঁতৰ সংসাৰখন বাদ দিয়া সকলোৰে নিজা নিজা সংসাৰ নিজা মন আছে যিয়ে যেনেকৈ ছেটেল কৰে তেনেকৈ কৰক আমিনো সংগ দিয়াৰ বাহিৰে কি কৰিব পাৰোঁ যি হয় ভাল হওক মই ভাবোঁ দেউতাকেহে যদি কিবা ছেটেল কৰিব পাৰে খুৰায়ো নোৱাৰিব পাৰিলে হয় কিন্তু মাক আৰু বৰ্ষাৰ মুখৰ আগত খুৰাৰ কথা ফুটুকাৰ ফেন হৈ যাব তাৰমানে আপোনালোকে সিদ্ধান্ত লৈ পেলাইছে যে মাইনাক ঘৰখনত নাৰাখাটো খাটাং আমি অনাথ আশ্ৰম এখনৰ লগত যোগাযোগ কৰিছোঁ কাইলৈ আবেলি তেখেতসকলে লৈ যাবলৈ দিছে আশ্ৰমৰ মেইন মানুহজন বৰ ভাল মোৰ লগত ইঞ্জিনিয়াৰিঙত পঢ়া লগৰ এজনৰ দেউতাক কথাবোৰ মই খুলি কৈছোঁ তুমি বা মই যেতিয়াই মন যায় তেতিয়াই গৈ মাইনাক চাই আহিব পাৰিম বিহুৱে পূজাই গৈ কাপোৰ কানিও দি আহিব পাৰিম সকলো কৰিব পাৰিম মাত্ৰ আমাৰ সন্তান বুলি স্বীকৃতি দিব নোৱাৰিম ভগৱানে সেই সকলোবোৰ পূৰণ কৰিব গৈ আছে তুমি ভালহে পাব লাগিব তুমি মোক নীতি শিক্ষা দিব নালাগে বৰষা কি ভাল
কি বেয়া মই ভালদৰে জানো। দেখিলি ইয়াৰ পিছতো আৰু বোৱাৰীক মই কিবা ক'ম? তই ক'বলৈ কোৱা বাবে তোৰ সন্মুখতেই ক'লো। ইয়াৰ পিছত কিবা অশান্তি হ'লে মই কিন্তু তাৰ বাবে 1% দায়ী নহয়। ইয়াত দায় দুখৰ কথা নাই, সিদ্ধান্ত হ'ল যেতিয়া ইয়াতেই মুখনি মাৰিব লাগে। একেটা কামতে সদায় লাগি থাকিব নোৱাৰি, সকলোৰে কাম আছে। বিনয় অফিচ ক্ষতি কৰি ইয়াতে আছেহি। একো নকলি যে বাবা? যিটো ভবা হৈছে সেইটোৱে হ'ব। জোঁৱাই, দেউতা, সকলোৱে সিদ্ধান্ত লোৱাত ব্যস্ত হৈ আছে। তুমি অকলেনো ইয়াত কি কৰি আছা? মইনো কাৰ কি সিদ্ধান্ত ল'ম দেউতা? মই নিজেই নিজৰ সিদ্ধান্ত ল'ব নোৱাৰোঁ। ভুল কথা কৈছা জোঁৱাই। তুমি তোমাৰ সিদ্ধান্ত তুমি নিজেই ল'ব লাগিব। আজিৰ সমাজত ৰান্ধনি কুচতাই জোল খোৱা মানুহৰ অভাৱ নাই। আপুনি ঠিকেই কৈছে দেউতা। মোৰ সিদ্ধান্তটোহে আচল সিদ্ধান্ত। পাৰিম নোৱাৰিম চাইহে সিদ্ধান্ত লোৱা উচিত। আপুনি কি কয় দেউতা? 2 মহৰ যুঁজত বিৰিণাৰ মৰণ হোৱাৰ দৰে আমাৰবোৰৰো দশা তেনেকুৱাই হ'ব যেন পাইছো। অকৰা মৈত উঠিছে, কোনেও কাকো নামানে। বোৱাৰীৰ পথেৰে যাওক, আনবোৰো তেওঁলোকৰ পথেৰেই যাওক। যদি পথ শুদ্ধ হয়, এদিন সকলোবোৰ এক হৈ যাব। বৌৰ কথাটো মানি লোৱা হ'লে কি মহাভাৰতখন অশুদ্ধ হ'ল হয়? মেকুৰীৰ ডিঙিত টিলিঙা। কথাবোৰ তই অলপ ভাবি চাবি, বুজিছ? মই যি ভাল দেখো কৰিম। মা কেঁচুৱাটো নাইচোন। প্ৰীতিলৈ পলাল চাগে। কি? মোক বিচাৰ, ধৰিব লাগিব। ক'ত পলাব? মা বিচাৰো বলা। বল 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 বল। বাবা, সেইজন দাদা কি চাই আছ? মোক ধৰিব লাগিব। পলাই ক'ত হাৰিব পাৰিব? প্ৰীতি, প্ৰীতি! ঘৰখনৰ মান সন্মান মানুহৰ আগত তুমি ধূলিত মিলাব বিচাৰিছিলা। কি চাই আছ দাদা? একো কথাই নুশুনিবি। কেঁচুৱাটো কাঢ়ি ল। আজি মই তোমাৰ একো কথাই নুশুনো। কেঁচুৱাটো দিয়া। কেঁচুৱাটো দিয়া।
মই তোমাৰ হাতযোৰ কৰিছো। ঘৰখনৰ মান সন্মান মানুহৰ আগত তুমি ধূলিত পেলাব বিচাৰিছিলা। কি চাই আছ দাদা? একো কথাই নুশুনিবি। কেঁচুৱাটো কাঢ়ি ল। আজি মই তোমাৰ একো কথাই নুশুনো। না কেঁচুৱাটো দিয়া। কেঁচুৱাটো দিয়া। প্ৰীতি বলিয়া হৈছা নেকি? গোটেই ধৰা মানুহৰ দৰে যেতিয়া তেতিয়া চিঞৰিবলৈ অমংগল নামাতিবা। অৰূপ, মোক মাইনাৰ মৰমৰ পৰা বঞ্চিত নকৰিবা অৰূপ, নহ'লে মই জীয়াই থাকিব নোৱাৰিম। তুমি মোৰ মনটো কিয় অনুভৱ নকৰা অৰূপ? তুমি মোক ভাল পাই বিয়া পাতিছিলা। মোৰ মৰমৰ বাহিৰে তুমি একোৱে বিচৰা নাছিলা। সেইজন অৰূপ হৈও তুমি মোৰ কথা এষাৰ নাৰাখা। প্ৰীতি অকণমান মনে মনে থাকাচোন। কি কথাবোৰ ক'বলৈ ধৰিছা? ঘৰৰ মানুহবোৰক অশান্তি দি তুমি জানো শান্তি ল'ব পাৰিবা? মোক অশান্তি দি তোমালোকে জানো শান্তি লৈ ভাল পাবা? মই তোমাৰ পৰা আৰু কোনো দিনে একো নিবিচাৰো আৰু। কোনো দিনে একো নিবিচাৰো। প্ৰীতি কেতিয়াবা কিছুমান কথাত মানুহবোৰ বৰ অসহায় হৈ পৰে, নহয়নে বত্ত? মানুহবোৰ বুলি কোৱাতকৈ নিজে বুলি কওঁ। আপুনি যে কিবা এটা কথাত অসহায় হৈ পৰিছে আৰু নিজকে বচাবলৈ নিজৰ ঠাইত বহু বচন কৰি লৈছে। একেবাৰে মনৰ কথা ক'লে। বাচ্ছাটোক অৱশেষত ঘূৰাই দিয়াৰ সিদ্ধান্ত ল'লে। আপুনি কেনেকৈ জানিলে? এইবোৰ কথা জানিব নালাগে, অনুমান কৰিলেই গম পোৱা যায়। ভুল সিদ্ধান্ত ল'বলৈ গৈ আছে। এদিন চাব, এই সিদ্ধান্তটোৰ কাৰণে নতুন নতুন সমস্যাৰ উদয় হ'ব। নেজানো ভট্ট, ইমান বছৰে কলেজত শিক্ষকতা কৰিলোঁ, কিমান ল'ৰা ছোৱালীক পঢ়াই শুনাই মানুহ কৰিলোঁ। মেল মিটিঙত মোৰ কথা শুনিবলৈ মানুহ ৰৈ থাকে, অথচ নিজৰ ঘৰখনত মোৰ কথা শুনোতাই নাই। সেয়ে বুজিছে ভট্ট, ঘৰৰ মানুহবোৰৰ এপাচি হৈ থকা কলা কলা মুখবোৰ চাই থকাতকৈ আজিকালি মই ৰুমৰ ভিতৰতে থাকি ভাল পোৱা হৈছোঁ। পলোৱাৰ অন্য এক কৌশল। মানুহবোৰৰ যে কি কি সমস্যা, পালেও সমস্যা, নাপালেও সমস্যা, খালেও সমস্যা, নাখালেও সমস্যা। সমস্যাত ভাৰাক্ৰান্ত জীৱন। আজি বহুদিনৰ মূৰত আমি দুয়ো একেলগে ওলাইছো নহয়। মোৰ আৰু আপোনাৰ লগত ফুৰাৰ ভাগ্য আছেনে? আজি যেনিবা কিবা গ্ৰহগতি ভাল আছিল, সেইবাবে যি যোৱাই ঘৰলৈ বুলি আহিব পালোঁ। হেৰা যাম দিয়াহে, এতিয়া মোৰ হাতত অফুৰন্ত সময়। তোমাক লৈ নুফুৰিলেনো কাৰ লগত ফুৰিম কোৱা? এতিয়া আৰু এই বুঢ়া বয়সত মোৰ গাড়ীত উঠি ফুৰিবলৈ কোনো নাহে। সেই কথা কৈছে চাওক। বাৰু হ'ব, তেওঁ অত বছৰৰ পিছত হ'লেও গাড়ীখন যে ল'লে, ইমান দিনে বাছে ৰিক্সাই ঘূৰি ফুৰোঁতেই গ'ল। এতিয়া অন্ততঃ জমৰ আগত গৈ ক'ব পাৰিম। হেৰা গোটেই জীৱনটো অংক কৰোঁতেই গ'ল। পাটিগণিতৰ অংকৰ উত্তৰ উলিয়াবলৈ এই মহানন্দ মাষ্টৰৰ 1 মিনিটো সময় নালাগে, কিন্তু জীৱন গণিতৰ উত্তৰ উলিয়াবলৈ মই নোৱাৰা হৈ থাকিলোঁ মলয়া। হ'ব হ'ব, আমাকনো আৰু কি লাগে? এজনীয়ে ছোৱালী, ভাল পাত্ৰ, ভাল ঘৰ এখনলৈ উলিয়াই দিছোঁ। আপোনাৰ চকুলৈ চাই কথা কোৱা আজিলৈকে কাকো নেদেখিলোঁ। ঈশ্বৰৰ কৃপাত দেউতাৰ পুৰণি ঘৰটো আছেই। দুবেলা দুসাঁজ খাই আছোঁ। জীৱনৰ বিয়লি বেলাত অ'ত ত'ত যাবলৈ এইখন ল'লে, আৰুনো কি লাগে? পুৱা গধূলি এতিয়াও 2-4জনক জ্ঞান চকু মোকলাই দি আছে।
ছোৱালীজনীক লৈ যিটো অশান্তি আছিল এতিয়া সেইটোও দূৰ হ'ল। এৰাহে মাজনীয়ে পালে যি পালে একেলগে দুটাকৈ ভাল খবৰ পালে। হেৰি নহয়, ফোন এটাকে কৰাচোন। পামেই দেখোন, আৰুনো কেইমিনিট লাগিব। ক'ৰবালৈ যোৱা? অফিচৰ পৰা এপাক আহোঁ ৰ'বা। এইকেইদিন যোৱাই নাই নহয়। তুমি ওলাই থাকিবা। ওলাই থাকিবা মানে? ওলাই থাকিবা প্ৰীতি। মনটো ডাঠ কৰাচোন। মাহঁত অহাৰ কথা আছে নহয়। মই অহাৰ আগতে যদি আহি পাই এটা ফোন কৰি দিবা। প্ৰীতি মই কিবা এটা কৈ আছোঁ, একো উত্তৰ নিদিয়া যে। উত্তৰ দিবলৈ মোৰ মুখত ভাষা নাইকিয়া কৰি পেলালা তোমালোকে। মই মাহঁত অহাৰ কথা কৈছোঁ। মাহঁতে মাইনাক চাবলৈ অহা কথা আছিল। তাতকৈও ভাল খবৰ মাহঁতে পাই যাব। মই ইমান হৃদয়হীন নহয় অৰূপ। তোমালোকৰ দৰে কঠুৱা হৃদয় এখন লৈ মই জীয়াই থকা নাই। মোক দুৰ্বল কৰি নুতুলিবা মাইনা। সহ্য কৰিব নোৱাৰিম। আহক আহক, মই ফোন এটা কৰিম বুলি ভাবিছিলোঁ। কি পাইছে বুলি? নাই ফোন কিয় কৰিব লাগিছে? আহিম বুলি কৈছোঁ যেতিয়া আহিমেই। আহক। ভালে আছে নহয় বিয়নী? আছো দিয়ক। আপোনাৰ গা ভালে আছে নহয়? ৰাখিছে আৰু। বাটত একো অসুবিধা হোৱা নাইতো? নাই। আপুনি ভিতৰলৈকে যাওক। ভাল। খবৰটো পাইছে নহয়? হয়, দুয়োটা ভাল খবৰেই পাইছোঁ। শুনি খুব ভাল লাগিল। ইমান দিনৰ অপেক্ষাৰ ফল। এওঁক মই কৈয়ে থাকোঁ, যেতিয়া ফল পাবলগীয়া থাকে তেতিয়া পাবই। নহ'লেনো দুয়োটা ভাল খবৰে একেলগেই ভুমুকি মাৰেনে? আহক, ভিতৰতে বহি কথা পাতোগৈ। ব'লক। জোঁৱাই আছে নহয়? এইমাত্ৰ অফিচলৈ ওলাই গ'ল। আহিব ৰ'ব। আহকচোন। ব'লক। মা, নাকান্দিবি। নাপায় নহয়। আমিহে জানিছোঁ কিমান ভাল লাগিছে। অনবৰতে তোৰ কথা চিন্তা কৰি থকা দেউতাৰৰ মুখত বহুদিনৰ মূৰত কিবা এটি হাঁহি দেখিছোঁ। দেউতা ক'ত? বিয়ৰ লগত কথা পাতি আছে। আয়ো দেহি, ইমান মৰম লাগিছে। কেতিয়া হৈছে? শুয়ে থাকে। এইটো সিহঁতৰ শোৱাৰেই সময়। যিমানে শুব সিমানেই মন মগজু সক্ৰিয় হ'ব। অঁ, বিয়নী খবৰটো দে গৈচোন। আমি অহা বা গম পাইছেনে নাই? দিম ৰ'বা। আমি আলোচনা কৰিছোঁ। বিয়হঁতৰ লগত কথা পাতি দুদিনমানৰ কাৰণে তোক লৈ যাম বুলি ভাবিছোঁ। যাম ৰ'বা মা। দুদিনৰ কাৰণে যাব লাগে নে একেবাৰে যাব লাগে সেয়া সময়হে ক'ব। মানে কিবা সমস্যা হৈছে নেকি? গম পাবা দিয়া। সমস্যা ডাঙৰেই। ৰ'বাচোন, আহিছাহে। মই মাক খবৰটো দিলোঁ। বহা।
একেবাৰে ঘৰলৈ যাবলগীয়া হ'ব পাৰে মানে কি এনে সমস্যা হৈছে বিয়ৰ মুখততো তেনেধৰণৰ একোৱে নেদেখিলোঁ অৱসৰ লোৱাৰ পাছত সেইটো এটা সমস্যা নিজে বুঢ়া নহ'লেও কিবা বুঢ়া বুঢ়া হোৱা যেন লাগে হয় কথাটো এই ধৰণৰ ব্যস্ততাৰ পৰা যেতিয়া নিজকে আঁতৰাই অনা হয় তেতিয়া এনেকুৱা লাগেই মইতো কিছুদিন সাংঘাতিকভাৱে অশান্তিত ভুগিছিলোঁ এতিয়াহে লাহে লাহে এডজাষ্ট হ'ল হয় দেউতা দেউতা নাপায় ঈশ্বৰে যি কৰে ভালৰ কাৰণেই কৰে এইবাৰ ঘৰলৈ গ'লে বৰনামঘৰত সেৱা এভাগ আগবঢ়াম বোৱাৰী মাৰাক মাতি দিয়াচোন বিয়ৈহঁত অহা কথাটো মাৰাই গমেই পোৱা নাই নেকি দিছোঁ দেউতা হ'ব হ'ব লৰালৰি কৰিব নালাগে আমিতো আছোৱেই বহকচোন ছোৱালীও আহিছে জোৱাইও আহিছিল আজি গ'লগৈ নাহিবনে ইমান এটা ভাল খবৰ সকলোৱে চাগে আনন্দত মতলীয়া হৈ পৰিছে আমাৰহে আহোঁতে পলম হ'ল মলয়াইতো খবৰটো শুনাৰ লগে লগে আহেই মইহে ক'লোঁ বোলো সন্তানটো তুলি লৈছে যেতিয়া সেইখন ঘৰতে থাকিব আজিকালি ল'ৰা ছোৱালী বুলিনো কি কথা আছে শিক্ষা দীক্ষাৰে শিক্ষিত কৰি ভাল মানুহ হিচাপে গঢ়ি তুলিলেই হ'ল নে কি কয় ঠিকেই পিছে সেই খবৰটোতকৈও বোৱাৰীৰ বৰ্তমান খবৰটোও ডাঙৰ সেইটো আৰু ক'ব লাগেনে আপোনালোক আহিছে ভালেই হৈছে এটা ডাঙৰ সমস্যাত উপনীত হৈছোঁ বোৱাৰীৰ যিহেতু ভাল খবৰ আহিলেই গতিকে মোৰ কথা নাই ঘৰৰ মানুহবোৰে চিন্তা কৰিছে এডপ্ট কৰিব বিচৰা সন্তানটো কোনোবা আশ্ৰমত থৈ আহিব কি আপোনালোকে বা কি ভাবে আমি কি ভাবোঁ মানে মানৱীয় দৃষ্টিভংগীৰ ফালৰ পৰা চালে এইটো ভাল কথা নহ'ব তাৰোপৰি মোৰো নৈতিক সমৰ্থন নাই বিয়ৈ কিন্তু ঘৰখনত এইকেইদিন সাংঘাতিক অশান্তিৰে ভৰি পৰিছে বৰ ডাঙৰ কথা হ'ল আমি আকৌ আশা কৰি আহিছিলোঁ আপোনালোক আনন্দত আত্মহাৰা হৈ আছে দুটাকৈ সন্তান আহিব ঘৰখনত আপুনিয়ে কওকচোন বিয়নী নিজৰ সন্তান এটা যেতিয়া হ'বই পৰৰ নাম ধাম নজনা সন্তান এটাকনো আমি আপোন কৰি লওঁ কেনে এতিয়া আপোনালোকৰ ছোৱালীয়ে এই সাধাৰণ কথাটো কোনো কাৰণতেই মানি নলয় আপুনিয়ে ভাবকচোন আপোনালোকৰ ছোৱালী কি সংস্কাৰেৰে ডাঙৰ কৰিছে সেইটো আপোনালোকেহে জানিব আমি আমাৰ সিদ্ধান্তটো কোনো বাকী আপোনালোকৰ কথা আমাৰ কথা মানে আপোনালোকৰ কথা মানে বৌক কেনেকৈ মেনেজ কৰি থৈ যায় সেইটো আপোনালোকৰ কথা মুঠৰ ওপৰত আমি সন্তানটিক নাৰাখোঁ আপোনালোকৰ ছোৱালী কি সংস্কাৰেৰে ডাঙৰ কৰিছে সেইটো আপোনালোকেহে জানিব আমি আমাৰ সিদ্ধান্তটো কোনো বাকী আপোনালোকৰ কথা আমাৰ কথা মানে আপোনালোকৰ কথা মানে বৌক কেনেকৈ মেনেজ কৰি থৈ যায় সেইটো আপোনালোকৰ কথা মুঠৰ ওপৰত আমি সন্তানটিক নাৰাখোঁ আমিনো কি ক'ম ছোৱালীক বিয়া দি উলিয়াই দিছোঁ কথা এষাৰ আছে নহয় জোৱাই নিলেও নিয়া জমে নিলেও নিয়া আপোনালোকৰ হাততে গতাইছোঁ যিটো ভাল দেখে সেইটোৱে কৰিব আপোনালোকৰ ঘৰখনলৈ আমি গৌৰৱ কৰোঁ এখন শিক্ষিত সম্ভ্ৰান্ত ঘৰ বুলি
আমাৰ ঠাইখনে গৌৰৱ কৰে। তাৰপিছতনো আমি কি ক'ম? তাৰ পিছতো আপোনালোকৰ ছোৱালীয়ে নামানে। আজি ইমান বছৰে এটা সন্তান জন্ম দিবলৈ অসমৰ্থ হোৱাৰ পিছতো আমি একো কোৱা নাছিলোঁ। অইন হোৱা হ'লে ইমান দিনে ল'ৰালৈ অইন ছোৱালী আনিলে হয়। বিয়নী, তেনেকুৱা ধৰণৰ কথা নক'বচোন। মাক হিচাপে দুখ পাওঁ। আপোনালোকক দুখ দিয়াৰ ইচ্ছা আমাৰো নাই, গতিকে আপোনালোকৰ ছোৱালীও যাতে আমাক দুখ নিদিয়ে। চাহ খাব। বেয়া নাপাব বিয়নী, কথাবোৰ আপোনাক কোৱাৰ দৰেই হৈছে। আৰু আপোনাৰেই ছোৱালী, আপোনাক নকলেনো কাক ক'ম? যিয়েই নহওক, আপোনালোক ভাল সময়তে আহিছে। আজি আমি ছোৱালীজনী অনাথ আশ্ৰমত থৈ অহা কথা। চাহ খাওকচোন বিয়নী, মই অকণমান বিয়ৰ লগত কথা পাতোঁ। সমস্যা ডাঙৰেই। মাজনীয়ে চাগে এইবোৰ কথা হজম কৰিব পৰা নাই। ভাল খবৰে তাইৰ চকু পানী ভাদহে কৰিলে যেন পাইছোঁ। সৌৰভৰ ফোন? অঁ সৌৰভ, এনেই ফোন কৰিলোঁ বন্ধু। ক'ত আছ? আজি অকণমান অফিচলৈ বুলি ওলাই আহিছিলোঁ। তই অফিচ জইন কৰিলি? নাই, এনেই দেখা এটা দিলোঁ। কাইলৈ পৰহিৰ পৰা চাগে কৰিম। এই ঘৰলৈ যাওঁ বুলি ওলাইছোঁ। প্ৰীতিৰ মাক দেউতাক আহিছে। যা যা, শহুৰ শাহু অহাৰ কথা। মই এনেই ফোন এটা কৰিলোঁ, বোলো খবৰ এটাকে লওঁ। এই কথাবোৰ চিজিল হৈছে ন? আৰু চিজিল বুলিনো কি ক'ম? ঘৰৰ মানুহে নমনা কথা এটাতো মই জোৰ কৰি মনাব নোৱাৰোঁ। সেয়ে আজি ছোৱালীজনীক থৈ আহোঁ বুলি ভাবিছোঁ। অলপ দুখ পাব, হয়তো দুদিনমান অলপ আঘাত পাব, পিছলৈ ঠিক হৈ যাব। নে কি কওঁ? যিটো ভাল দেখ। হ'ব দে, ৰাখোঁ। বাই। ঠিক আছে, হ'ব দে, বাই। নাকান্দিবি মাজনী, কান্দি কান্দি চকু পানীবোৰ নাইকিয়া নকৰিবি। চকুৰ পানীৰে তেওঁলোকৰ সিদ্ধান্তক যে সলনি কৰিব নোৱাৰে, মই কথাবোৰ বুজি উঠিছোঁ। বজাৰৰ পৰা কিবা এটা কিনি আনিছোঁ, পচি গ'লে পেলাই দিওঁ বুলি পেলাই দিব পৰা কথা নেকি দেউতা? তেখেতসকলে নুবুজিলে কি কৰিবি? সুতৰ বিপৰীতে জানো যাব পাৰিবি? গতিকে ঈশ্বৰক ধিয়াই কথাবোৰ মানি লোৱাৰ বাহিৰেনো আৰু কি কৰিবি? জোঁৱাই বা মনোভাৱ কি? তেওঁ মাহঁতৰ কথা কেতিয়াও নেপেলায়। ইতিমধ্যে সিদ্ধান্ত লৈয়ে পেলাইছে। আপোনালোক নাহা হ'লে ইমান দেৰি তাইক লৈ যাবলৈ হুলস্থুল লগালে হয়। বিয়য়ে কথাবোৰ ঠিকেই ভাবিছে। জোৰকৈ কৰিবলৈ গ'লে আহি থকা দিনবোৰ বোলে অশান্তিৰে ভৰি পৰিব। আৰু তেওঁলোকৰ শান্তিৰ বাবে মই মোৰ জীৱনত অশান্তিৰ ধুমুহা কঢ়িয়াই লৈ আহিব লাগে। তেওঁলোকৰ যুক্তি চোৱা। এয়া যুক্তি অযুক্তিকৰ কথা নহয়। ৰণ জিকিবৰ কাৰণে সকলোৱে যুক্তি দিব পাৰে। তাৰ মাজতে আনৰ মংগলৰ বাবে নিজকে ত্যাগ কৰিব পৰা জনহে প্ৰকৃত মানুহ। দেউতাই ঠিকেই কৈছে। ঈশ্বৰ আছে, ইয়াৰ বিচাৰ ঈশ্বৰে কৰিব। সকলো তেৰাৰ ওপৰত বিধিৰ বিধান। বিধানক কোনেও মচি পেলাও বুলি মচি পেলাব নোৱাৰে। এই ঘৰখনত তয়ে চিৰদিন থাকিব লাগিব, মই বা দেউতাৰ নাথাকোঁ। গতিকে এই সকলোৰে লগত মিলি চলিবই লাগিব। সকলোবোৰ ভগৱানৰ ওপৰত এৰি দি কথাবোৰ মানি ল মাজনী। অৱশেষত তয়ো এনেকে ক'লি।
তাৰ বাহিৰে যে আমি নিৰূপায় মাজনী। ইচ্ছাৰ বিৰুদ্ধে কাম কৰিবলৈ গ'লে মনত কষ্ট পোৱা যায়। হ'ব দে, কষ্টবোৰ এদিন নাইকিয়া হ'ব। ধৰ্মত থাক, এদিন জয় নিশ্চিত। এইবোৰ চাবলৈকেহে ইমান লৰা ঢপৰা কৰি আহিছিলোঁ। নহা হ'লে ভাল আছিল। নহা হ'লে সত্যৰ সন্মুখীন নহলোহেঁতেন। সাহসেৰে সত্যক মানি ল'বলৈ শিকা। দেউতা, মা, আপোনালোকৰ অহা অলপ সময় হ'ল চাগে। মোৰহে অকণমান পলম হ'ল, নহয়নে? নাই নাই, একো নাই। অৰূপ, তুমি কথা পাতাচোন, মই ভিতৰৰ পৰা আহোঁ। ঠিক আছে। দেউতা, কথাবোৰ শুনিছোঁ, সকলোৱে কথা পাতিছে। আৰু এই বিষয়টোলৈ কথা নাপাতো দিয়া। আমি যাওঁগৈ। কি কৈছে দেউতা? মই বুজিছোঁ, আপোনালোকে চাগে আমাক বেয়া পাইছে। ভুল নুবুজিব দেউতা। সকলোৰে ভালৰ বাবে কেতিয়াবা নামানিবলগীয়া কিছুমান সিদ্ধান্ত মানিবলগীয়া হয়। বাবা আহিলি? বিয়নী ক'ত? ভাত দিছোঁ, আহক। ব'লক দেউতা, মই হাত মুখ ধুই লওঁ। ব'লা। আপোনালোকে মন বেয়া কৰিলে আমি ভাবিম আমি কিবা ভুল কৰিছোঁ। নাই নাই, সেইবোৰ কথা আহি পৰাই নাই। ব'লক। বৰ্ষা, বিয় গৈছে। দেউতাৰকো মাতি দেচোন। আপুনি যাওক। হয়। কামবোৰ গৰমে গৰমে কৰিব লাগিব। ঠাণ্ডা হ'লে গোট মাৰিব। কি হ'ল? তাৰমানে তুমি এতিয়াও আহিব ওলোৱাই নাই? মই তোমাক নাযাওঁ বুলি ৰাতিপুৱাই কৈছোঁ দেখোন। তোমাক কোনে ৰাতিপুৱাই খং কৰি গুচি যাবলৈ দিছিল? মই নাহি কি তাত পিকনিক খাই থাকিব লাগিছিল? ঘৰলৈ মানুহ আহিলে যদি পিকনিক খোৱা হয়, মই পিকনিক খাবলৈ আহিছোঁ। কামটো সমাধান কৰিবলৈ গৈ আছোঁ। সমাধান হ'লেহে মই যাম। কি সমাধান কৰিবা তুমি? বৌয়ে নামানে। দেউতাই কথাবোৰ ভাল পোৱা নাই। মাৰ কথাবোৰ পেলাব নোৱাৰে বাবে দাদাই হয়ভৰ দি আছে। তাৰ মাজত সোমাই তুমি কিয় বেয়া হ'ব লাগে মানুহবোৰৰ লগত? কাৰ লগত ভাল হ'ব লাগে, বেয়া হ'ব লাগে তুমি মোক শিকাব নালাগে। বৌহঁতৰ মাকহঁত আহিছিল, কথাবোৰ আলোচনা কৰিছে। আলোচনাহে হৈছে? বৌ জানো মান্তি হৈছে? মান্তি নহ'লে হ'ব নেকি? এইখন আমাৰ ঘৰ। ইয়াত কি সিদ্ধান্ত লওঁ আমি ল'ম। আৰু তুমি ফোনত মোৰ লগত এইবোৰ কথা আলোচনা কৰাৰ কোনো প্ৰয়োজন নাই। কি মূৰ্খ ছোৱালী। কি পাল্লাত পৰি যে এইজনীক বিয়া পাতিছিলোঁ। ধেইত, মূৰ্খটো কৰবাৰ একো নজনাকৈ কথা ক'বলৈ আহে। আমি যাওঁ দেই মাজনী। অশান্তি কৰি নাথাকিবি। মনত ৰাখিবি, জীৱনৰ বাটত কেতিয়াবা ঈশ্বৰেও প্ৰমাণ চায়। কি জানি আমি ভাবি নথকাতকৈও ভাল দিন আহেই। নাজানো মা, কোন দিশে গৈ আছো, ভাল নে বেয়া, সেয়া সময়েহে ক'ব। কেতিয়াবা মনৰ বিৰুদ্ধেও কাম কৰা যায়। পিছলৈ আকৌ সেই কাম কৰি আনন্দও পোৱা যায়। মই তোক বুজাব খোজা নাই, তই বুজা ছোৱালী। বিয়া হোৱাৰ আগতেও আমি বহুত কথাই তোক সুধিহে কৰিছিলোঁ। গতিকে মই তোক বুজাবলৈ নাযাওঁ। মা, দেউতা ৰৈ আছে। গৈছোঁ ব'লা। অৰূপ, মই তোমাক একো কথাই ক'বলৈ নাযাওঁ, কিন্তু কিবা এটা কাম কৰাৰ আগতে 10 বাৰ ভাবি চোৱাটো প্ৰয়োজন। বুজোতাক এবাৰ বুজালে বুজে মা। মিছামিছি সময় নষ্ট নকৰিবি। তুমি কথাবোৰ বেলেগ ফালে নিছা প্ৰীতি। হ'ব দিয়া অৰূপ,
এইবোৰ কথা লৈ তোমালোকে যুক্তি তৰ্ক কৰাটো মই নিবিচাৰোঁ ব'লা ভালকৈ থাকিবি মা থাকি যাওকচোন বুলি ক'বলৈও মোৰ মনটোৱে নোকোৱা হৈছে বিয়ৈ। নাই নাই, আমি এনেও থাকিব নোৱাৰিম। ঘৰখন অকলশৰীয়াকৈ এৰি থৈ আহিছোঁ নহয়, আৰু যাম বুলি আহিছোঁ যেতিয়া কাকো থৈও অহা নাই। এইহেন খেলি মেলিৰ মাজত নিজেই অশান্তিত আছোঁ। আপুনি কথাবোৰ বুজিলে মই আনন্দ পালোহেঁতেন। কিয়নো বুজি নাপাম? পৰিৱেশ পৰিস্থিতি কাৰ কেতিয়া কি হয় কোনেও নাজানে। আপুনি আছে বাবেই মই বৰ বিশেষ চিন্তা কৰা নাই। তাই বৰ অভিমানী আৰু আৱেগিকো। অভিমানবোৰ কমোতে সময় ল'ব। বিয়নীকো ক'ব। দেউতা যাব, মোৰ অকণমান কাম এটা আছে, মই কৰোঁগৈ। ঠিক আছে বাৰু, যোৱা। অ' হেৰি, মাৰাক আহিবলৈ কোৱাচোন। আহি আছে, মাহঁতৰ লগত কথা পাতি আছে। দেউতা যাব, মোৰ অকণমান কাম এটা আছে, মই কৰোঁগৈ। ঠিক আছে বাৰু, যোৱা। অ' হেৰি, মাৰাক আহিবলৈ কোৱাচোন। আহি আছে, মাহঁতৰ লগত কথা পাতি আছে। মাজে মাজে আহি থাকিব। আমিতো আহিয়ে থাকোঁ, আপোনালোকহে নাযায়। এইবাৰ যাব কিন্তু মাজনীক থ'বলৈ আপুনিয়ে যাব। মা আমাক মানে নামাতে? কিয়নো নামাতিম, জোঁৱাইক লৈ যাবা। হেৰা ব'লা, কথা পাতি থাকিলে যোৱাই নহ'ব। বহুত দিনৰ মূৰত লগ পাইছোঁ যে। হয়, তেনেহ'লে আহোঁ দিয়ক। ভাল। বিয়নী, হয়। বৰষা, যোৱাই। ভাল দেউতা। আহিছোঁ দেই, চবকে কৈছোঁ। মাজনী যা, দাদাওক ওলাবলৈ কগৈ, দেৰি হৈছে। হ'ব মা। উৰ্মি, বিয়ৈহঁতে আমাক একো বেয়া পাই যোৱা নাইতো? কিয় বেয়া পাব? আপোনাৰো যে কথা আৰু। নহয়, মুখত নেদেখুৱালেও কিবা এটা অনুভৱ কৰিছোঁ। পালেও পাওক দিয়ক, সকলোৰে কথা ভাবিলে সংসাৰ নচলে। আমাৰ দায়িত্ব এটা আছিল, আহিলে ভালেই হ'ল। বাবা এতিয়া লৈ যাব, আপুনি মাজতে একো মাত নিদিব, নহ'লে ভিতৰতে সোমাই থাকিব। কিছুমান মুহূৰ্তই মানুহক দুৰ্বল কৰে। আচলতে এখন দুৰ্বল হৃদয় লৈ জীয়াই থকাতকে হৃদয়হীন হোৱাই ভাল। হৈছেনে? দাদা ৰৈ আছে। আমি যাওঁগৈ ব'লা মাইনা। এইখন ঘৰ তোমাৰ কাৰণে নহয়। এতিয়াৰ পৰা তুমি অন্য এখন ঘৰত থাকিব লাগিব। মোক হৃদয়হীনা মাতৃ বুলি নাভাবিবা দেই মাইনা। সাতদিনীয়া মৰাশ আঁতৰা বুলিও কোনেও ইমান হাহাকাৰ নলগায়। কুকৰ্মৰ ফল
এই ঘৰখনে এদিন ভুগিব লাগিব। এয়া অভিশাপ নহয় প্ৰভু, এই আদিত্য চলিহাৰ অনুভৱ। আজিহে মনটো মুকলি মুকলি লাগিছে। এইকেইদিন যে ইমান অশান্তিত আছিলোঁ। কৈছাহেনে মা? কোনোবাই সুধিলে উত্তৰ দিবলৈকে লাজ লগা হৈ আছিল। বৰুৱানীয়ে কথাটো ক'ৰবাত শুনিছে নেকি? ইনডাইৰেক্টলি মোক সুধিছিল, মইহে কথাটো অইনফালে লৈ গ'লোঁ। হয় নেকি? কোনে বা ক'লে? কোনে ক'ব আৰু, ভট্টৰ বাহিৰে অইনৰ কাম নহয়। ইমান ডাইৰেক্ট কয় কথাবোৰ ভাল নালাগে। হওক দিয়া মা, এতিয়া আৰু চিন্তা নাই। এতিয়া বৌৰ খবৰটো শুনিলে সকলো আচৰিত হৈ যাব। বোৱাৰীয়েহে মনটো বৰ বেয়া কৰিছে অ'। আমিতো বোৱাৰীক বেয়া নাপাওঁ। সন্তান এটি সকলোৱে আশা কৰাৰ দৰে আমিও আশা কৰোঁ। হৈ যোৱা কথাবোৰৰ বাবে সমালোচনা পৰ্যালোচনা কৰাৰ এতিয়া আৰু কোনো প্ৰয়োজন নাই নেকি? এতিয়া আহিবলগীয়া দিনবোৰ কেনেকে ভালকে নিয়াব পাৰি তাৰহে চিন্তা কৰা উচিত। আমিনো কেতিয়া বেয়া চিন্তা কৰিলোঁ? দেউতাই মানে সদায় আমাৰ বেয়াই দেখি আহিছে। আমি যদি কাৰোবাৰ ভাল চিন্তা কৰিব নোৱাৰো তেনেহ'লে বেয়া চিন্তা কৰাৰ কোনো অধিকাৰো নাই। মই কথাষাৰ তেনেকুৱা অৰ্থতে কৈছো। বেয়ালে নি এটা আলোচনাৰ বিষয় কৰিব নালাগে। মাজনীয়ে ঠিকেই কৈছে। আপুনি অনবৰতে আমাৰ দুখেই দেখি থাকে। বল মাজনী। মন্তব্য নিষ্প্ৰয়োজন। আহা প্ৰীতি, মই লেখা মেলাবোৰ সম্পূৰ্ণ কৰিলোঁ। মাইনাক লৈ যাব দিছে। আকৌ এবাৰ চিন্তা কৰিব নোৱাৰি নেকি অৰূপ? এবাৰ মাইনাৰ মুখখনলৈ নোচোৱা কিয়? মোক দুৰ্বল নকৰিবা প্ৰীতি। একে সন্তান তুমি পেটত কঢ়িয়াই ফুৰিছা। দুদিন পিছত আমাৰ মাজলৈ আহিব। আমাৰ বাবে এটা নতুন দিন আহি আছে। জীৱনত কেতিয়াবা আনৰ দৃষ্টিৰেও চাবা। আহা। মাইনাৰ জীৱন যৌৱন সকলো আপোনাৰ হাতত দিলোঁ। চিন্তা নকৰিব, আন 10জনী ছোৱালীৰ দৰে আপোনাৰ ছোৱালীও ডাঙৰ হ'ব। প্ৰীতি, প্লিজ প্লিজ প্ৰীতি, প্লিজ 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 প্ৰীতি। কি হ'ল আপোনাৰ? নাই, একো হোৱা নাই। ভাগৰ লাগিছে, এনেই অকণমান বহিছোঁ। শৰীৰৰ ভাগৰতকৈ মনৰ ভাগৰে কেতিয়াবা বেছি দুৰ্বল কৰে। তুমি ঠিকেই কৈছা মলয়া।
দুৰ্বলতাক সুযোগ নিদিওঁ বুলি ভাবিলেও কেতিয়াবা দেখোন নিজে নিজেই হাৰ মানি যাওঁ। মাজনীক লৈ মোৰ বৰ চিন্তা হৈছে। গোটেই ছোৱালীজনী যেন হাৰি গৈছে। সন্তানৰ আশা হেৰুৱাই অকণমানিটোকে আপোন কৰি লৈছিল। মৰম ভালপোৱাবোৰকনো কোনোবাই দলিয়াই দিওঁ বুলিয়ে দিব পাৰিবনে? গীতাত কৈছে, কৰ্ম কৰি যোৱা, ফলৰ আশা নকৰিবা। ভাল ভাবি ভাল অন্তৰেৰে কৰিলে তাই নিশ্চয় এদিন ভাল ফল পাব। চিন্তা কৰিব নালাগে। যিয়ে যিমানেই নকওক কিয় স্মৃতিবোৰ সদায় খন্তেকীয়া। নহ'লেনো আত্মীয়ৰ মৃত্যুত হিয়া ঢাকুৰি কন্দাজনে 2 মাহ পাছতে হাঁহি মাতি থাকিব পাৰে? নাজানো আৰু ছোৱালীজনীক কেনেকৈ আঁতৰাব। কি? অ' গড, এতিয়া কোন হস্পিটেলত? ঠিক আছে, আমি গৈ আছো। কি হৈছে? কাৰ কি হৈছে? বোৱাৰী বোৱাৰীৰ কি হৈছে? বোৱাৰীৰ বোৱাৰীয়ে পিছল খাই পৰি বেয়াকে দুখ পাইছে। বাবাই ফোন কৰিছে, হস্পিটেলত নিছে। ওলোৱাগে, যোৱা। হে প্ৰভু, সেইবোৰ কি খবৰ শুনাইছা? বোৱাৰীজনীক ভালে কুশলে ৰাখিবা আৰু। কি হৈছে মা? বোৱাৰীয়ে হেনো বেয়াকৈ পৰি দুখ পাইছে, হস্পিটেললৈ লৈ গৈছে। দেউতা আৰু মই গৈ আহোঁ ৰ। কি এই সময়ত? তাকে বৰ চিন্তা হৈছে অ'। কি কৰোঁ মই? দেউতাহঁতচোন আহি নাপালে। সৌৰভক খবৰ এটা দিওঁ। হেল্ল' সৌৰভ, ক'ত আছ তই? অফিচতে আছোঁ। ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু। এটা বহুত ডাঙৰ কথা হ'ল। ডাঙৰ কথা? কি ডাঙৰ কথা? মাইনাক থৈ আশ্ৰমৰ পৰা উভতি আহোঁতে পৃথিৱীৰ বেয়াকে পিছলি পৰিল। তাতে আৰু এনেকুৱা সময়। কি? এতিয়া ক'ত আছ? হস্পিটেল লৈ আহিছোঁ। মাহঁত আহি আছে। তই আহিব পাৰিবি নেকি? হাৰে, কিয় নোৱাৰিম? মই এতিয়াই গৈ আছোঁ। মোৰ বৰ চিন্তা হৈছে। তই সোনকালে আছোন। চিন্তা কৰিব নালাগে, মই গৈ পামেই। বাবা, বোৱাৰী ক'ত? ভিতৰত আছে, ডক্টৰে চাই আছে। কেনেকে কি হ'ল? কৈ আছোঁ, আগতে ডক্টৰে চাই লওকচোন। এনেকুৱা সময়ত হাত সতৰো একো হ'ব নালাগে। মোৰ বোৱাৰীজনীক ভাল কৰি দিয়া প্ৰভু। দেউতা, প্ৰীতিহঁতৰ ঘৰত খবৰ এটা দিব লাগিছিল নেকি? এনেকুৱা সময়তহে ছোৱালীজনীৰ এক্সিডেণ্ট হ'ব লাগেনে? এই সকলোবোৰ তাইৰ ঘৰখনৰ বাবে হৈছে। মোৰ ছোৱালীজনীৰ যদিহে কিবা এটা হয়, মই কিন্তু কাকো সোধাই নেৰোঁ। আহা, ৰ'বাচোন, কি কথাবোৰ নুবলকি আছা? মুখত যি আহে তাকে কৈ নাথাকিবাচোন। কিয় নকম? কিয় নকম? নিজ চকুৰে সকলো দেখি আহিছোঁ। ছোৱালীজনীৰ মনৰ অৱস্থাটো হ'লে কোনেও বুজা নাই। সকলোৱে খালি টৰ্চাৰ কৰি আছে। নিশাক এৰি অহাৰ দুখতে চাগে মূৰ চুৰ ঘূৰাই পৰি গৈছে। এতিয়া বা আকৌ কত কি? ৰ'বাচোন, ফোন কৰিলে গম পাম নহয়। বিয়য়ে চিন্তাৰ কাৰণ নাই বুলি কৈছে। মই যাম নেকি বুলি সোধোতে নালাগে বুলি ক'লে। ঘৰৰ মানুহবোৰতো আছেই, লগৰ সৌৰভো আছে। গতিকে গ'লে কাইলৈ ৰাতিপুৱা যাবলৈ কৈছে। ছোৱালীজনীক তেনেকুৱা অৱস্থালৈ ঠেলি দি এতিয়া খবৰ দিব আহিছে পৰা বুলি। মলয়া, এতিয়া অকণমান মনে মনে থাকাচোন। সকলোবোৰ ভগৱানৰ ওপৰত এৰি দিয়া। এই চৰাচৰ জগতখন তুমি মই চলাই থকা নাই নহয়, তেৰাই চলাই আছে।
ইমান চিন্তা নকৰিবি ডক্টৰ লাগি আছে যেতিয়া সকলো ঠিক হৈ যাব মূৰটোত অকণমান দুখ পাইছে মূৰত পোৱা দুখখিনিতো ভাল হৈ যাব সৰব কিন্তু পেটত পোৱা আঘাতখিনিৰ বাবেহে মনটো বৰ খেলি মেলি লাগি আছে ইমান দিনৰ প্ৰাৰ্থনাৰ ফল কেতিয়াও এয়া নহয় অৰু চাবি সকলো ঠিক হৈ যাব নাজানো আৰু মাইনাক অনাথ আশ্ৰমত থ'ব লোৱাত কিবা পাপ লগা নাইতো কি যে কথাবোৰ কওঁ নহয় এজন ইঞ্জিনিয়াৰৰ মুখত এনেকুৱা কথা শোভা নাপায় খুৰাই ডক্টৰক লগ ধৰিব গৈছে আৰু অলপ পিছতে সকলো খবৰ পাম ধৈৰ্য ধৰ চিন্তা নকৰিবি মাইনাক থ'বলৈ নোযোৱা হ'লে চাগে এনেকুৱা নহ'লহেঁতেন ঘৰতো যে কিবা এটা নহ'ল হয় তাৰনো কি মানে আছে প্ৰীতিয়ে ভাল পাইছে খুৰীৰ লগত দুষাৰমান বোলে কথাও পাতিছে তই চিন্তা কৰিব নালাগে যা এবাৰ তাক চাই আগৈ তাইৰ সন্মুখত থিয় হ'বলৈ মোৰ সাহস নাই সৰব মই জানো তাইৰ ইচ্ছাৰ বিৰুদ্ধে মাইনাক থ'বলৈ কৈছিলোঁ গাড়ীৰ পৰা 9 মাহ মুহূৰ্তলৈকে তাই মোক কৈছিল আকৌ এবাৰ ভাবি চাবলৈ মই তাইৰ কথা শুনি উভতি অহা হ'লে এনেকুৱা ঘটনা এটা নঘটিলেহেঁতেন ভাই ৰিলেক্স অকণমান ৰিলেক্স হচোন দেউতা আহিলে কওকচোন ক'বলৈনো কি আছে বেয়াকে দুখ পাইছে বোৱাৰীৰ একো নহয় সেইটো ফাইনেল কিন্তু কিন্তু কি দেউতা সন্তানটোৰহে কি হয় সেইটোহে ডাক্তৰে একো ক'ব পৰা নাই দেউতা মই আহোঁগৈ নে এপাক তই কাৰ লগত যাবি বিনয় আহিছে মই ফোন কৰিছিলোঁ জোৱাইকনো কিয় মাতিলি কামৰ মানুহ পিছলৈ অহা হ'লেও হয় কাম সদায় কৰিব দেউতা মানুহক বিপদতহে প্ৰয়োজন মানুহক বিপদতেই প্ৰয়োজন ভাল কথাই কৈছ কিন্তু বিপদলৈ কোনে ঠেলি দিছে সেইটোহে ডাঙৰ কথা